হয় মই হেৰি আমাৰ এইটো সঞ্জীৱ তাঁতী আৰু মনোজ হাছা এটি যেতিয়া মন্দিৰটো আহিলে তেতিয়া এটি ক'লে যে মানুহ পোৱা নাই বিচাৰি যে আমাৰ গাঁৱৰতো কোনো নবনাওঁ বুলি নিজৰ পইচা নলগা বুলি ক'লে মোৰ ওচৰত আহিলে তো মই ক'লোঁ নাই ভাই তোৰ ওচৰত মানুহ আছে তহঁতি কৰি ল তো নাই মানুহে নাই ওলোৱা নাই কামটো আপুনি ওলাই দিলে ভাল আছে তো মই ক'লোঁ ঠিক আছে 1.5 লাখ টকা আহিছে 1.5 লাখ টকা যেনেকৈ আহিছে তেনেকৈ হিচাপতে মই কামটো কৰিম ডিষ্ট্ৰিবিউটৰ হিচাপতে কৰিম তাৰপিছত কামটো মই আৰম্ভ কৰিছোঁ কাম কৰিবৰ কাৰণে এতিয়া 1.5 লাখ টকা আহিছে মই 1.5 লাখ টকা হিচাপতে কাম কৰিম 3 লাখ টকাটো মই এটা মন্দিৰটো বনাব নোৱাৰোঁ আৰু তাত এটা GST বিল আছে তাৰপিছত হেৰি 1.5 লাখ টকাৰ ভিতৰত 1 লাখ 1,000 টকাটো তাত একাউণ্টতে থৈছে 149K দিছে তো এই হিচাপত মই কামটো সময়মতে ওলাই দিম সিহঁতৰ পূজা আছে মনসা পূজা আছে এতিয়া এই আগষ্ট মাহত তো মই কৈছোঁ যে এই মাহত 20-22 তাৰিখত মই কামটো মানে মোৰ 1.5 লাখ টকা হিচাপত কামটো ওলাই শেষ কৰি দিম তাৰপিছতে এটি যদি আকৌ 1.5 লাখ টকা যেতিয়া পাছত সোমাব তেতিয়া এটি আকৌ নতুনকৈ বেলেগ আৰু কিবা কাম থাকিলে কৰিব পাৰিব তাতে মন্দিৰত এইটো কাৰণে মই কামটো লৈছোঁ আৰু মই কামটো সম্পূৰ্ণ মই 1.5 লাখ টকাৰ ভিতৰত কামটো শেষ কৰিম মনসা মন্দিৰ ৰাইজৰ নিচু লাইন দুইটা মন্দিৰ শিৱ মন্দিৰ মনসা মন্দিৰ এতিয়ালৈকে 4 মাহমান হ'ব ইয়াত চাইনবোৰ্ডত লিখিছে 3 লাখ টকা আহিছে কৈছে এতিয়া 1.5 লাখ টকা কাম হ'ব 1.5 লাখ টকা কাম নহ'ব যিমান কাম হৈছে ইমান আধৰুৱা হৈ যাব কৈ আছে মানে মানুহবিলাক কৈ আছে যোনে কাম লৈছে সি কৈছে যিহেতু আমি এটা চাকি বাতি জ্বলাইছিলোঁ সেই চাকি বাতিটো এতিয়া জ্বলাব নোৱাৰে ছোৱালী মানুহ নাহে ল'ৰা মানুহ যাব নোৱাৰে এতিয়া পূজা আমাৰ টাইম আহিছে আমি কালেকশ্যন কৰিব নোৱাৰোঁ পাৰিছোঁ নাই পৰা কিয় কি সিহঁতি মন্দিৰ টিনা এটা লগা নাই তিৰপাল লগাইছে কাম কৰিছে আমি কালি পৰহি উঠিছিলোঁ এতিয়া মিটিং যিটো কৰিছিলোঁ আমি কৰাৰ পিছত এইটো আজি মিটিং হৈছে মিটিঙতো যোন আছিলে মন্দিৰৰ মেম্বাৰ ইহঁতেও অহা নাই যিমান ৰাইজ আছে এইপিনে ইহঁতেই আছে এতিয়া যোন মেম্বাৰ আছিলে যোনে কাম কৰিছে সি কাম কৰাৰ মানুহো নাই এইটো আপোনালোকৰ ভাল লাগিছে ৰাইজ কওক ভাল লাগিছে আমাৰ যিটো মন্দিৰ আছিলে এইটো মন্দিৰ লাগিব নালাগে দুটা মন্দিৰ লাগিব নালাগে যোনটো টিনা আছিলে টিনাও নাই কাঠো নাই এইটো লাগে নালাগে এতিয়া লাগে ন কালি লাগে ন পৰহি লাগে আজি লাগে নাই লাগিব নাই আজি লাগে কি নাই ইয়াৰ চাইনবোৰ্ড 3 লাখ টকা লিখি দিছে 1.5 লাখ টকা কাম হোৱা নাই সেইটো চাওক দেখা চবকা নাম এইটো আমাৰ দুটা পিলাৰ এইটো ৰিপাৰিং মন্দিৰ হয় এইটো ৰিপাৰিং মন্দিৰ হয় এইটো কংগ্ৰেছে আগত বনাইছিলে এতিয়াতো খালি দুটা পিলাৰ এইটো লিণ্ডাৰ এইটো মাৰিছে এংগেলটো মাৰিছে এতিয়া লগা টিনা লগা নাই চব পিনে মন্দিৰ হৈ কিনে চব পিনে পূজা চূজা হৈ আছে আমাৰ লাইনত কিয় হোৱা নাই কি কৈছে ৰাইজ হ'ব লাগিব নালাগে যিহেতু আজি ৰাইজ ওলাই আহিছে ৰাইজৰ অভিযোগ এই মন্দিৰটোৰ বাবে 3 লাখ টকা অসম দৰ্শন আঁচনি অধীনত চৰকাৰে দিছে কিন্তু আপোনালোকে কাম নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰকৃততে কিমান টকা ইতিমধ্যে চৰকাৰে আপোনালোকক মোকলাই দিছে আমাক ইতিমধ্যে চৰকাৰে মোকলাই দিছে জাষ্ট আমাৰ একাউণ্টত 1.5 লাখ টকা সোমাই দিছে এইটো 1.5 লাখ টকা আমি উইথড্ৰ কৰিব নোৱাৰোঁ সেইটো আমি চবক ৰাইজক কৈ থৈছোঁ যে আমি পইচাটো ওলাব নোৱাৰোঁ আমি নিজৰ একাউণ্টৰ পইচা ওলাই কাম কৰি শেষ কৰি জিঅ'টেক কৰি আমি আধা কাম কৰি জিঅ'টেক কৰি আমি যেতিয়া বিলখিনি আমি ছাবমিট কৰিম তেতিয়া সেই 1.5 লাখ টকাটো আমি উইথড্ৰ কৰিব পাৰিম এতিয়া নাই পৰা 1 টকা উইথড্ৰ নাই কৰা আমি এতিয়ালৈকে কিমান টকাৰ কাম আপোনালোকে মন্দিৰটোত এইটোতো আমি ক'ব নোৱাৰোঁ আমি বিপিন গোৱালাক কণ্টেক্টটো দিছোঁ দুটা মন্দিৰৰে বিপিন গোৱালাক দিছোঁ আৰু এইটো মন্দিৰৰ মনসা মন্দিৰৰ প্ৰেচিডেণ্ট আমাৰ সঞ্জীৱ তাঁতী হয় এইটো মন্দিৰৰ মেম্বাৰ মই হয় এজন এইটো দুটা মন্দিৰৰ হেৰিটো আমি বিপিন গোৱালাক দিছোঁ বহুত ভালো ছিল মন্দিরটা এরা যে ভাঙে ভুঙ্গা করে একদম রিপেয়ারিং করে রাখে দিচ্ছে আচ্ছা এখন যে আমরা থোড়া সঞ্জা পাতি দিব বললে আজকে ভগবানকে আমরা কাউ পাচ্ছি নাই দুটা একটা মন্দির নাই দুটা ভগবানকে লিখলাই বাইরে রাখে দিয়েছে একটা মন্দির নাই দুটা মন্দির করেছে একটা শিব মন্দির আর একটা মনসা মন্দির 3 লাখ টাকা দিয়েছে বলছে কাহা দিয়েছে কই কি করেছে মন্দিরটা জেসা করে ওইসাই আছে কোনে কইছে কামটো কোনে কৰিছে টাঙ্কা বিপিন গোয়ালা টাঙ্কা বলছে আমরা তো জানিয়াই নাই কখন কি করলে কখন না
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221